নমস্কাৰ মই শৰৎ গগৈ আপুনি চাই আছে এছজি ৰংপুৰ ইউটিউব চেনেল আজি মই আপোনাক ইনকিউবেটৰত ব্যৱহাৰ কৰিব পৰা এটা থাৰ্মোষ্টেটৰ লগত পৰিচয় কৰাই দিম আৰু এই থাৰ্মোষ্টেটৰ সেটিং ওয়াৰিং সকলোখিনি কথা মই আজি এই ভিডিঅ'টোত আপোনাক জনাই দিম এতিয়া এইটো দেখিছে এইটো হৈছে W1209 থাৰ্মোষ্টেট ইনকিউবেটৰত খুব বেছিকৈ ব্যৱহাৰ কৰা হয় আৰু মই যেটো আজি আপোনাক পৰিচয় কৰাই দিম এইটো W1209 WK হয় দুইটা মডেল একে যদিও এইটো অলপ আপডেট মডেল হয় ইয়াত কিছু সংযোজন কৰিছে আৰু ইয়াৰ এটা বক্সৰ ভিতৰত ফিটিং কৰি দিছে আৰু ইয়াত এটা এলাৰ্ম আছে আৰু এলাৰ্মটো যেতিয়া টেম্পাৰেচাৰ বেছি হ'ব সেই এলাৰ্মটো অন হ'ব এতিয়া ইয়াৰ সেটিংস যিবিলাক আছে সেটিংসৰ লগত এই কন্ট্ৰোলাৰ সেটিংস প্ৰায় কি আৰু আমি W1209 যেনে কৰিছিলো ইয়াত ঠিক তেনেদৰে কৰিব লাগিব যদিও ইয়াত দুটাহে সুইচ আছে আৰু এই দুটা সুইচতে আমি ইয়াক সেটিং কৰিব লাগিব এই কন্ট্ৰোলাৰটোত দুটা ডিসপ্লে আছে আৰু তলত যেটো ডিসপ্লে আছে হেতু হৈছে আমি যেটো সেটিং কৰিম হেতু উলাই থাকে তাৰ পিছত আসলে P0 P1 P2 P3 P4 P5 P6 P7 আৰু P8 এনে ধৰণে ইয়াক সেটিংস বিলাক আছে এই W1209 কন্ট্ৰোলাৰখনটো ঠিক তেনেকৈ 8টা সেটিং আমি দেখিবলৈ পোৱা যায় কিন্তু ইয়াৰ যেটো 7 আৰু 8 সেটিং সেই সেটিংস কিটা তাৰ লগত নিমিলা অলপ বেলেগ ধৰণৰ বাকি 6 লৈকে যিবিলাক সেটিংস আছে হেখিনি প্ৰায় একে ইয়াৰ যেটো কানেকচন ইয়াটো 4টা টাৰ্মিনেলে আছে কানেকচনৰ W1209 ত থকাৰ দৰে ঠিক তেনেকৈ আমি কানেক্ট কৰিব লাগিব এই W1209 WK এই কন্ট্ৰোলাৰটোত এই এলাৰ্মটো দিয়াৰ বাবে আমাৰ বেছি সুবিধাজনক তাৰ পিছত এতিয়া মই ইয়াক সেটিং কৰি দেখুৱাম আৰু ইয়াক কেনেকৈ সেটিং কৰিব লাগে হেইটো মই কৰি দেখুৱাম আৰু ইয়াৰ সেটিংস ইমান অসুবিধা নাই ইমান ক্ৰিটিক্যাল নহয় আপুনি সহজতে পাৰিব ওপৰৰ যেটো সুইচ আছে হেইটো এবাৰ প্ৰেছ কৰি দিলে মানে ব্লিংক কৰিব ব্লিংক কৰিলে আপুনি টেম্পাৰেচাৰটো মিলাই ল'ব পাৰে এতিয়া মই ইয়াত 37.7 মিলাই দিছো তাৰ পিছত ওপৰৰ যেটো সুইচ আছে হেতু অলপ সময় প্ৰেছ কৰি ধৰিলে P0 ওলাব P0 ওলোৱাৰ লগে লগে দুইটা সুইচ একেলগে প্ৰেছ কৰি ধৰিলে ব্লিংক কৰিব আৰু তেতিয়া হিট আৰু কুল হেতু আপুনি মিলাই ল'ব পাৰে আকৌ আমি দুইটা সুইচ একেলগে প্ৰেছ কৰি ধৰিলে ব্লিংক কৰা বন্ধ হ'ব ব্লিংক কৰা বন্ধ হোৱাৰ পিছত আপুনি সেট সুইচটো এবাৰ প্ৰেছ কৰি দিব প্ৰেছ কৰি দিয়াৰ লগে লগে P2 লে যাব তাৰ পিছত ঠিক তেনেকৈ বাকি সেটিংস কিটাও আপুনি এনে ধৰণে আগবঢ়াই লৈ যাব পাৰিব ইয়াত মই যেটো সেটিং কৰিছো এই সেটিংসটো আমাৰ ইনকিউবেটৰৰ বাবে মই যেটো সেটিং কৰো হেতুৱে মই ইয়াত সেটিং কৰি দিছো গতিকে আপুনি ইনকিউবেটৰ যদি ব্যৱহাৰ কৰে তেতিয়া হলে এই সেটিংসটো আপুনি কৰি ললে আপুনি ইনকিউবেটৰত পুনপুটিয়াভাৱে লগাব পাৰিব এতিয়া মই P2 লৈ আহিলো P2 টো হৈছে ম্যাক্সিমাম হাই লিমিট আৰু এইটো মই ইনকিউবেটৰত 44 দিও আৰু ইয়াতো ঠিক তেনেকৈ আমি এতিয়া 44 মই ইয়াত সেটিং কৰি দিছো তাৰ পিছত 44 যেতিয়া কৰি দিয়াৰ পিছত আমি দুইটা সুইচ একেলগে প্ৰেছ কৰি ধৰিলে আৰু ব্লিংক কৰা বন্ধ হ'ব তাৰ পিছত সেট সুইচটো এবাৰ প্ৰেছ কৰিলে P3 লৈ যাব P3 টো সাধাৰণতে আমি 0 কৰি ৰাখিম এটো ইমান প্ৰয়োজন নাই P3 টো মই 0 কৰি দিলো P3 টো হৈছে মিনিমাম লোৱাৰ লিমিট এটো আপুনি দিব পাৰে আপুনি লোৱাৰ কিমান দিব পাৰে হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মই ইয়াত 0 কৰি ৰাখিছো তাৰ পিছত P4 লে আহিলে P4 টো হৈছে টেম্পাৰেচাৰটো আমি যদি কিবা খেলিমেলি থাকে তেতিয়া হলে আমি ক্যালিব্ৰেচন কৰিব পাৰো ইয়াত মাইনাস আৰু প্লাস কৰি আমি টেম্পাৰেচাৰটো বেলেগ এটা থাৰ্মোমিটাৰ দি ইয়াক মিলাই ল'ব পাৰো তাৰ পিছত আহিলে P5 টো আমি 0 কৰি ৰাখিছো তাৰ পিছত আহিলে P6 টো আমি অন কৰি ইয়াক এতিয়া 39 কৰি দিম 39 হৈছে ম্যাক্সিমাম টেম্পাৰেচাৰ লিমিট আৰু 39 ৰ ওপৰত যদি যায় তেতিয়া হলে ইয়াক এলাৰ্মটো অন হ'ব তাৰ পিছত আৰু দুটা সেটিংস আছে সেই সেটিংস কিটালে আমি আকৌ প্ৰথমৰ পৰা যাব লাগিব আৰু P7 আহিলে P7 টো হৈছে সেলসিয়াস আৰু ফাৰেনহাইট আমি কি ৰিডিংত বস্তুটো চাব বিচাৰো আমি যদি সেলসিয়াস চাব বিচাৰো সেলসিয়াসত ৰাখিম আৰু যদি ফাৰেনহাইটত চাব বিচাৰো ফাৰেনহাইটত ৰাখিম তাৰপিছত P8 টো
আমি অফ কৰিয়ে ৰাখিম আৰু এইটো হৈছে ৰিষ্ট'ৰ হয় এতিয়া আমাৰ সেটিংস হৈ গ'ল এতিয়া মই ইয়াতে লিখি ৰাখিছিলোঁ এইটো আপুনি চাই লওক আপোনাৰ সুবিধা হ'ব P0 টো মই হিট দিলোঁ আৰু P1 টো 0.2 P2 টো 44 P3 টো 0 P4 টো 0 ইয়াত মই P4 টো 0 এ দেখুৱাইছোঁ আৰু ইয়াত বেলেগো হ'ব পাৰে -2 বা -5 বা +5 কিবা এনেকুৱা হ'ব পাৰে যেতিয়া আমি কেলিব্ৰেশ্যন কৰিম আৰু তেনেকৈ ইয়াত এতিয়া মই 0 ৰাখিছোঁ P5 টো 0 P6 টো অন কৰি 39 কৰি দিম আৰু 39 যেতিয়া পাবগৈ টেম্পাৰেচাৰটো তেতিয়া এই এলাৰ্মটো বাজি উঠিব P7 টো সেলসিয়াছত ৰাখিম আৰু P8 টো তলত আছে P8 টো আমি অফ কৰি ৰাখিম আৰু যদি অন কৰি দিও তেতিয়া হলে ৰিষ্ট'ৰ ফেক্টৰী সেটিং আমি যেটো সেটিংস আহে কন্ট্ৰোলাৰটোত সেই সেটিংসলৈ উভতি যাবগৈ এতিয়া সেটিংসৰ বিষয়ে এইখিনি আছিল তাৰ পিছত আমি এতিয়া ইয়াক কানেকচন কৰিব লাগিব ইয়াৰ কানেকচনটো খুব সহজ আমি W1209 ত যেনেকৈ কানেকচন কৰিছিলো ঠিক তেনেকৈ ইয়াত আমি কানেকচন কৰিব পাৰো প্লাস এটো মাইনাস K0 আৰু K1 এই কন্ট্ৰোলাৰটো যেটো আমি পাৱাৰ লাগে হেতু হৈছে 12 ভোল্ট এটো মই এটা 5 এম্পিয়াৰ মানে এডাপ্টাৰ ব্যৱহাৰ কৰিছো আপুনি 1.5 এম্পিয়াৰ বা 2 এম্পিয়াৰ এটা 12 ভোল্টৰ এডাপ্টাৰ আপুনি লগালে এই কন্ট্ৰোলাৰটো অন হ'ব আৰু তাৰ লগত এখন মই DC ফেন আৰু এটা AC বাল্ব মই সংযোগ কৰিম প্ৰথমে DC ফেনখন আমি সংযোগ কৰি লওঁ এতিয়া মই ইয়াৰ কানেকচন কৰিবৰ বাবে এই যে পাৱাৰ কেবলডাল এৰুৱাই লৈছো আৰু DC ফেনখন মই যেটো পাৱাৰ কেবলডালৰ যেটো প্লাস মাইনাস আছে তাতে মই ইয়াত সংযোগ কৰি দিছো কাৰণ DC ফেনখন আমি পোনপটীয়াভাৱে আমি পাৱাৰ কানেকচনত লগাই দিয়া কথাটো হ'ল এই যেতিয়া আমি ইনকিউবেটৰটো অন হৈ থাকিব অন হৈ থকাৰ লগে লগে এই ফেনখন কন্টিনিউয়াছলি চলি থাকিব গতিকে আমি ইয়াক অফ কৰাৰ কোনো কথা নাথাকে আৰু যেতিয়ালৈকে আমি কণী হেচিং কৰিম তেতিয়ালৈকে এই ফেনখন চলি থাকিব যদি মই এই কন্ট্ৰোলাৰটোৰ লগত AC ফেন এখন ব্যৱহাৰ কৰো তেতিয়া হলে আমি AC ফেনখন আমি পোনপটীয়াভাৱে 220 ভোল্টত আমি কানেকচন কৰিব লাগিব আৰু এই কন্ট্ৰোলাৰ লগত এই কানেকচন তেতিয়া নহব আৰু বেলেগকৈ তাক আমি সুইচ বৰ্ডৰ পৰা পোনপটীয়াভাৱে ইয়াক কানেকচন কৰিব লাগিব এতিয়া আমি দুইটা ফেন আৰু যেটো এডাপ্টাৰ কানেকচন সেই দুটা সংযোগ কৰি আমি প্লাস মাইনাস যেটো টাৰ্মিনেল আছে তাতে আমি ওয়্যাৰ কিডাল সংযোগ কৰিলো এতিয়া মই এই AC বাল্বটোৰ সংযোগ কৰিম ইয়াৰ যিকোনো এডাল আপুনি ওয়্যাৰ কাটি লৈ K0 আৰু K1 ত আমি সংযোগ কৰি দিম ইয়াত মই এটাই বাল্ব লগাইছো আপুনি এই কন্ট্ৰোলাৰটোৰ সহায়ত 100 ওয়াটৰ দুটা বাল্ব আপুনি ব্যৱহাৰ কৰিব পাৰে 100 বা 150 কণীৰ এটা ইনকিউবেটৰত এই কন্ট্ৰোলাৰটো আপুনি ইউজ কৰিব পাৰে আমাৰ এতিয়া সম্পূৰ্ণ ইয়াৰ কানেকচনটো হৈ গ'ল আপুনি এই AC কেবলডাল প্লাগৰ বৰ্ডত সুইচ দিয়াৰ পিছত ইয়াত কিন্তু টাচ নকৰিব ইয়াত কাৰেন্ট আপোনাৰ শৰ্ট কৰিব গতিকে আপুনি যদি সেটিং কৰিব বাকি আছে তেতিয়া হলে এই প্লাগডাল বৰ্ডত লগোৱাৰ আগতে সম্পূৰ্ণ সেটিং ইয়াত কৰি লব তাৰ পিছত এতিয়া মই কানেকচন পাৱাৰ কানেকচনৰ এডাপ্টাৰ কানেকচনটো কৰি দিলো সুইচ বৰ্ডত সুইচ দিয়াৰ লগে লগে এইফালে আমাৰ DC ফেনখন কন্টিনিউ চলিবলৈ আৰম্ভ কৰিলে আৰু হিটাৰ বাল্বটো অন হৈ গ'ল আৰু যেটো আমাৰ সেন্সৰ আছে সেন্সৰডাল মই বাল্বত হিটত দি দিছো আৰু এই সেন্সৰডাল হৈছে NTC ৱাটাৰপ্ৰুফ সেন্সৰ গতিকে পানীত যদিও লাগে তেতিয়া হলে এই সেন্সৰডাল নষ্ট নহয় এতিয়া হিটত মই দি দিয়াৰ লগে লগে 37.7 হোৱাৰ লগে লগে এই বাল্বটো হিটাৰ বাল্বটো অফ হৈ গ'ল আকৌ 37.5 হলে
আকৌ অন হৈ যাব এতিয়া কন্ট্ৰোলাৰত দেখিছে এই তিনিডাল আঁচ ওলালে আৰু এই তিনিডাল আঁচ ওলোৱা কথাটো হ'ল এই টেম্পাৰেচাৰ অভাৰহিট হ'ল আৰু 39 আমি অভাৰহিট দিছিলোঁ 39ৰ ক্ৰছ কৰাৰ লগে লগে এটো এই আঁচকেইডাল শ্ব' কৰিছে আৰু তাৰ লগতে যিটো এলাৰ্মটো শব্দ কৰি বাজিবলৈ ধৰিছে তাৰ পিছত যেতিয়া আকৌ কমি আহিব ঠিক তেনেকৈ এই আঁচকেইডাল নাইকিয়া হ'ব আৰু এলাৰ্মটো বন্ধ হৈ যাব এনেদৰে এটা এই কন্ট্ৰোলাৰটো সেটিং ওয়্যাৰিং সম্পূৰ্ণ আপুনি কৰি ল'ব পাৰে এনেদৰে সেটিং ওয়্যাৰিং কৰি আপুনি এটা ইনকিউবেটৰত ফিটিং কৰাৰ পিছত আৰু এটা কাম আপোনাৰ বাকি থাকিব সেইটো হৈছে ইনকিউবেটৰটোৰ টেম্পাৰেচাৰটো আপুনি সঠিক হৈছে নে নাই হেতু পৰীক্ষা কৰা আৰু যদি সঠিক নহয় তেতিয়া হলে আপোনাৰ সেই ইনকিউবেটৰত আপোনাৰ ফলাফল ভাল নাপাব পাৰে আজিৰ ভিডিওটো ইমানেই আছিল আৰু যদি আপুনি ভিডিওটো চাই ভাল পালে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ এই চেনেললৈ আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই অল কৰি ল'ব আকৌ এটা এনে ধৰণৰ নতুন ভিডিওত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলো ধন্যবাদ